মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুসৰ্গৰ বিষয়ে আলোচনা কৰিম। অনুসৰ্গৰ কথা আলোচনা কৰিবলৈ যোৱাৰ আগতে সৰ্গনো কি? সৰ্গনো কি এই কথা জানি লওঁ আহা। সৰ্গ হৈছে কিছুমান বৰ্ণ বা বৰ্ণৰ সমষ্টি। সৰ্গ হৈছে কিছুমান বৰ্ণ বা বৰ্ণৰ সমষ্টি। ইহঁতে স্বতন্ত্ৰভাৱে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, অৰ্থাৎ ইহঁতৰ নিজা অৰ্থ নাই। সৰ্গবোৰৰ নিজা অৰ্থ নাই। আন শব্দৰ লগত যুক্ত হ'লেহে সিহঁতৰ অৰ্থ প্ৰকাশ পায়। সৰ্গবোৰৰ নিজা অৰ্থ নাই, আন শব্দৰ লগত যুক্ত হ'লেহে সিহঁতৰ অৰ্থ প্ৰকাশ পায়। এনেদৰে সিহঁতে নতুন নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে। সৰ্গবোৰক আমি এনেদৰে ভাগ কৰি ল'ব পাৰোঁ। পূৰ্বসৰ্গ, যাক আমি উপসৰ্গ বুলি কওঁ। উপসৰ্গ সংস্কৃত ভাষাত 20টা আছে আৰু সেই 20টা উপসৰ্গকে আমি অসমীয়া ভাষাতো ব্যৱহাৰ কৰোঁ। মধ্যসৰ্গ, অসমীয়া ভাষাত মধ্যসৰ্গ নাই, আৰু অনুসৰ্গ বা পৰসৰ্গ। পূৰ্বসৰ্গক আকৌ কৈছোঁ, পূৰ্বসৰ্গক উপসৰ্গ বুলিও কোৱা হয়, কিয়নো ইহঁতবোৰ সদায় শব্দৰ আগত বহে, সেইবাবেই পূৰ্বসৰ্গ বা উপসৰ্গ। মধ্যসৰ্গ কৈছোঁৱেই অসমীয়া ভাষাত নাই। আৰু আমাৰ আজিৰ আলোচ্য বিষয় হ'ল অনুসৰ্গ বা পৰসৰ্গ। অনুসৰ্গবোৰক পৰসৰ্গ বুলিও কোৱা হয়। মই কৈছোঁৱেই পৰসৰ্গ বুলিও কোৱা হয় অনুসৰ্গবোৰক। অনু মানে হৈছে পাছ বা পিছত বহে। পাছ বা পিছ, কিয়নো পশ্চ শব্দৰ পৰা আহিছে এইটো, মানে শব্দৰ পিছত যুক্ত হয় বাবে ইহঁতৰ নাম অনুসৰ্গ বা পৰসৰ্গ। অনুসৰ্গবোৰ বা পৰসৰ্গবোৰ সদায় শব্দৰ পিছত যুক্ত হয়, এই কথা আমি মনত ৰাখিব লাগিব। এতিয়া আহোঁ অনুসৰ্গবোৰ কোনবোৰক আমি অনুসৰ্গ বুলি ক'ম। যিবিলাক সৰ্গ নামপদ বা ক্ৰিয়াপদৰ, অনুসৰ্গবোৰ সদায় নামপদ বা ক্ৰিয়াপদৰ একেবাৰে শেষত বহে। নামপদ বা ক্ৰিয়াপদৰ একেবাৰে শেষত বহি বাক্যৰ অৰ্থ দৃঢ় কৰে। বাক্যৰ অৰ্থ দৃঢ় কৰে অথবা অনিশ্চয়তা বুজায়। কেতিয়াবা ই অনিশ্চয়তা বুজায়, কেতিয়াবা সন্দেহ বুজায়,
কেতিয়াবা সম্ভাৱনা বুজায়, কেতিয়াবা মৃদু অনুৰোধ প্ৰকাশ কৰে, কেতিয়াবা ইচ্ছা প্ৰকাশ কৰে, এনেদৰে ভাৱ প্ৰকাশ কৰে। গতিকে যিবিলাক সৰ্গ নামপদ বা ক্ৰিয়াপদৰ একেবাৰে শেষত বহি বাক্যৰ অৰ্থ দৃঢ় কৰে অথবা অনিশ্চয়তা, সন্দেহ, সম্ভাৱনা, মৃদু অনুৰোধ, ইচ্ছা আদিৰ ভাৱ প্ৰকাশ কৰে, সেইবিলাককে অনুসৰ্গ বুলি কোৱা হয়। এতিয়া আমি দুটামান উদাহৰণ চাওঁ। হক। হক এই অনুসৰ্গটোৱে অনুৰোধ বুজোৱা অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ আমি। অনুৰোধ বুজোৱা অৰ্থত হক এই অনুসৰ্গটো ব্যৱহাৰ কৰা হয়। অনুৰোধ বুজোৱা অৰ্থত বাক্যত প্ৰয়োগ কৰি চাওঁ আমি। তোমালোক যাবা হওক। যাবা এটা ক্ৰিয়াপদ। আমি আগতেই গম পাইছোঁ যে অনুসৰ্গবোৰ হয় নামপদ নহয় ক্ৰিয়াপদৰ একেবাৰে শেষত বহিব। এই বাক্যটো তোমালোক যাবা হওক, এই বাক্যটোত আমি দেখিছোঁ যে হক নামৰ এই অনুসৰ্গটো যাবা নামৰ এই ক্ৰিয়াপদটোৰ একেবাৰে শেষত প্ৰয়োগ হৈছে। গতিকে তোমালোক যাবা হওক অনুৰোধ বুজোৱা অৰ্থত এই হক অনুসৰ্গটো ব্যৱহাৰ কৰা হৈছে। তেনেদৰে আন এটা অনুসৰ্গৰ প্ৰয়োগ চাওঁ, চোন। চোন অনুসৰ্গই আদেশ বুজায়, কেতিয়াবা অনুৰোধ বুজায়, আকৌ কেতিয়াবা আশ্চৰ্য বুজোৱা অৰ্থতো ইয়াৰ প্ৰয়োগ হয়। আশ্চৰ্য মানে আচৰিত বুজোৱা অৰ্থতো এই চোন অনুসৰ্গটো ব্যৱহাৰ হয়। এটা আমি বাক্যত প্ৰয়োগ কৰি চাওঁ। তোমালোক আহাচোন। ইয়াত আদেশ বুজোৱা নাই। এই বাক্যটোত তোমালোক আহাচোন, এই বাক্যটোত আদেশ বুজোৱা নাই আৰু আচৰিত প্ৰকাশো কৰা নাই। তোমালোক আহাচোন কোমলকৈ কোৱা হৈছে। সেইকাৰণে ইয়াত অনুৰোধ বুজোৱা অৰ্থত এই চোন অনুসৰ্গটো ব্যৱহাৰ কৰা হৈছে। আৰু আহা এই ক্ৰিয়াপদটোৰ একেবাৰে শেষত চোন অনুসৰ্গটো ব্যৱহাৰ হোৱা আমি দেখিবলৈ পাইছোঁ। ঠিক তেনেদৰে চোৱাচোন কেনে সুন্দৰ ফুলনিখন, ইয়াত কিন্তু আশ্চৰ্য বুজাইছে। ঠিক তেনেদৰে আৰু এটা আমি অনুসৰ্গৰ প্ৰয়োগ চাওঁ, হে। হে অনুসৰ্গই অনিশ্চয়তা বুজায় আৰু দৃঢ়তা বুজোৱা অৰ্থতো হে এই অনুসৰ্গটো প্ৰয়োগ হোৱা আমি দেখিবলৈ পাওঁ। এটা উদাহৰণ চাওঁ, তাক। কেৱল দাইল ভাতহে খাবলৈ দিছোঁ। তাক কেৱল দাইল ভাতহে খাবলৈ দিছোঁ। ভাত এটা নামপদ, ইয়াত হে এই অনুপদটো আমি ব্যৱহাৰ কৰিছোঁ। এই বাক্যটোত তাক কেৱল দাইল ভাতহে খাবলৈ দিছোঁ,
এই দৃঢ়তা বুজাইছে। ইয়াত অনিচ্ছতা বুজোৱা নাই, দৃঢ়তা বুজাইছে যে দাইল ভাতৰ বাহিৰে আন খাবলৈ দিয়া হোৱা নাই, তাক কেৱল দাইল ভাতহে খাবলৈ দিয়া হৈছে। গতিকে ইয়াতে দৃঢ়তা বুজোৱা অৰ্থত এই অনুসৰ্গটো প্ৰয়োগ হোৱা আমি দেখিবলৈ পাইছোঁ। এনেদৰে আৰু বহুতো অনুসৰ্গ আছে, তোমালোকে বাক্যত প্ৰয়োগ কৰি চাবাচোন। হ'বলা, তো, ও, ই, দে, গৈ, হি, নো আদি বহুতো অনুসৰ্গৰ প্ৰয়োগ অসমীয়া ভাষাত দেখিবলৈ পোৱা যায়। তোমালোকে এনেধৰণৰ কিছুমান অনুসৰ্গ লৈ বাক্যত প্ৰয়োগ কৰি চাবা। আশা কৰোঁ তোমালোকে অনুসৰ্গ কথাটো কি নিশ্চয় বুজিব পাৰিছা।